হয়, এটা কংগ্ৰেছ দলৰ বাবে স্বাভাৱিকতে এটা ডাঙৰ আঘাত ভূপেন বৰাৰ পদত্যাগ। আৰু কিছু সময়ৰ পূৰ্বে তেওঁ সাংবাদিকৰ আগত, সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিকভাৱে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ পূৰ্বে মই ইয়াত ভূপেন বৰাৰ সৈতে কিছু কথা পাতিছিলোঁ ভিতৰত, আৰু এক্সক্লুচিভ সাক্ষাৎকাৰ আমি দৰ্শকসকলক কিছু সময়ৰ পিছতেই দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁ এটা কথা কৈছে যে তেওঁ কিছু অসন্তুষ্টি আছিলে, দীঘলীয়া সময় ধৰি অসন্তুষ্টি আছিলে, তেওঁ পদত্যাগ কৰিছে। তেওঁ ৰাজনীতিৰ মানুহ, ৰাজনীতিয়েই কৰিব, আৰু সেই ৰাজনীতি ক্ষেত্ৰখনৰ পৰা তেওঁ আঁতৰি নাযায়। কিন্তু কি ধৰণৰ ৰাজনীতি কৰিব, কি দলৰ সৈতে তেওঁ জড়িত হ'ব, সেই বিষয়ে তেওঁ কোনো মন্তব্য দিব বিচৰা নাই। তেওঁ মাত্ৰ এটা কথা কৈছে, সকলো কথা মই সংবাদ মাধ্যমক জনাম, সকলো কথা অসমৰ ৰাইজক জনাম, কিন্তু এতিয়ালৈকে মই সেইখিনি জনাব পৰাকৈ মানসিকভাৱে প্ৰস্তুত হোৱা নাই। এই মুহূৰ্তত আপুনি কৈছেই যে বিৰোধী দলপতি জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া আহিছে, অখিল গগৈ ডাঙৰীয়াও আহিছে, তেওঁৰ সৈতে কথা পাতিছে। আৰু ভূপেন বৰাই এটা ইণ্টাৰেষ্টিং কথা কৈছিল যে কালি এই বিষয়ে তেওঁ অখিল গগৈৰ সৈতেও কথা পাতিছিল, ৰাজনৈতিক কথা সম্পৰ্কে। এই বিষয় বুলি নাই কয়, ৰাজনৈতিক প্ৰসংগত কথা পাতিছিল। আৰু তেওঁ মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এটা কথা ঠিক, ভূপেন বৰাৰ সৈতে কথা পাতি মই যিখিনি অনুভৱ কৰিলোঁ, বা সংবাদ মাধ্যমত যেতিয়া কুৱেশ্যন কৰা হৈছিল, সাংবাদিকসকলে কুৱেশ্যন কৰিছিল, তেতিয়াও তেওঁ এটা কথা স্পষ্ট ইংগিত দিলে যে ৰকিবুল হুছেইনৰ সৈতে সংঘাতটোৱেই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ৰকিবুল হুছেইনক আচলতে ভূপেন বৰাক এটা দলে দায়িত্ব দিছিল, গৌৰৱ গগৈৰ আৰু কোনোবা এজনে মন্তব্য দিব। ইতিমধ্যে আমি বিৰোধী দলসমূহৰ পৰা আমাৰ আঞ্চলিক দল আৰু আমাৰ বাওঁপন্থী দলসমূহৰ পৰা আমি ভূপেন দাক সাক্ষাৎ কৰিবলৈ মনোৰঞ্জন দাৰ মই আহিছোঁ। মনোৰঞ্জন তালুকদাৰ CPIMৰ বিধায়ক, সন্মানীয় আমাৰ অসম বিধানসভাৰ জ্যেষ্ঠ বিধায়ক মনোৰঞ্জন তালুকদাৰ, আৰু মই ৰাইজৰ দলৰ সভাপতি হিচাপে আজি বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা, বিৰোধীসকলৰ তৰফৰ পৰা ভূপেন দাক সাক্ষাৎ কৰিবলৈ আহিছোঁ। ইতিমধ্যে অলপ সময় কথা পাতিছোঁ। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন দা আমাৰ মাজৰ পৰা আঁতৰি নাযায়। এতিয়া কংগ্ৰেছ দলৰ লগত দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত কথা চলি আছে, তেখেতক আমি একেলগতে দলৰ কথাবিলাক পাতিবৰ কাৰণে এৰি থৈ আহিছোঁ। তেওঁলোকে অলপ কথা পাতি লওক। কিন্তু যদি কিবা কাৰণত কংগ্ৰেছত যদি সংঘাতো হয়, তথাপি মুঠতে আপোনালোকে এইটো বস্তু কোনেও নুলিয়াব যে ভূপেন দা বিজেপিলৈ যাব, এনেকুৱা ধৰণৰ কথা কোনেও যাতে নোলায়। মানে আজিৰ দিনটোত মই আপোনালোকক এটাই কথা ক'ব পাৰোঁ যে আমাৰ বিৰোধী দলসমূহে আমি ভূপেন বৰাক কোনোপধ্যে আমাৰ শিবিৰৰ পৰা যাবলৈ নিদিওঁ। ভূপেন দা মোৰ নিজৰ দাদাৰ নিচিনা, মোৰ অভিভাৱক। ভূপেন দাই যদি আমাক বিৰোধী দলবিলাকৰ পৰা মোক কয় যে তহঁতে দুটাহে খেলিব পাৰিবি চিট, এতিয়া দুটাই খেলিম। আমাৰ ৰিলেশ্যন তেনেকুৱা। ভূপেন দা মোৰ উপদেষ্টা হয়, ৰাজনৈতিক উপদেষ্টা হয়, মুখ্য উপদেষ্টা এজন মোৰ। মই যিকোনো সংকটত পৰিলে, ৰাজনৈতিক সংকটত পৰিলে ভূপেন দাৰ লগত কথা পাতোঁ। আৰু ভূপেন দাই সদায় পজিটিভ চিন্তাৰে আমাক দেখুৱাই দিয়ে কেনেকৈ আগবাঢ়িব লাগে। সেইকাৰণে মই ক্লিয়াৰলি আপোনালোকক এটা কথা কৈ লৈছোঁ যে আপোনালোকে এইবিলাক কথা নুলিয়াব। ক'ত 20 তাৰিখে বিজেপিত জইন কৰিবলৈ ভূপেন দাক ইয়াত কোনোবাই যাবলৈ দিব নেকি ইয়াৰ পৰা? আহক না, মুখ্যমন্ত্ৰী আহক, প্ৰধানমন্ত্ৰী আহক, অমিত শ্বাহ আহক। ভূপেন বৰা আমাৰ লগত আছিল, আমাৰ লগত আছে, আৰু ভৱিষ্যতে আমাৰ লগতে থাকিব। ভূপেন দাক কোনেনো ইয়াৰ পৰা যাবলৈ দিব? দাঙি লৈ ফুৰিম আমাৰ লগতে। আপোনালোকে কথাটো বুজা নাই। আমাৰ লগত ৰিলেশ্যন কেনেকুৱা, মনোৰঞ্জন দাৰ লগত ৰিলেশ্যন কেনেকুৱা, অখিল গগৈৰ লগত ৰিলেশ্যন কেনেকুৱা, লুৰিণজ্যোতি গগৈৰ লগত ৰিলেশ্যন কেনেকুৱা। তেওঁ অলপ আঘাতপ্ৰাপ্ত হৈছে দলৰ ভিতৰৰ কিবা এটা কথাক লৈ, গতিকে সেই কথাটোক লৈ তেওঁ অলপ আঘাতপ্ৰাপ্ত হৈছে। আমি দেৱব্ৰত শইকীয়া ডাঙৰীয়া এতিয়া কথা পাতি আছে তেওঁৰ লগত, আৰু লগত জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আছে, লগত আব্দুল খালেক আছে। তেওঁলোকৰ মাজত নিশ্চয় বুজাবুজি হ'ব, নিশ্চয় তেওঁ কংগ্ৰেছ দলতে থাকিব। আৰু যদি আপোনালোকক এইটো কনফাৰ্ম কৰি দিছোঁ যে যদি তেখেত কংগ্ৰেছ দলত নাথাকে, কিবা কাৰণত যদি নাথাকে, তেতিয়াহ'লেও তেখেত বিজেপিলৈ নাযায়। বিজেপিলৈ যাবলৈ নিদিয়ে নহয়।
মই লাগিলে কাণত লৈ ঘূৰি ফুৰিম, কান্ধত লৈ ঘূৰি ফুৰিম, তেওঁৰ ঘৰতে থাকিম, তেওঁক ইয়াতে হেৰি দি ৰাখি দিম, পহৰা দি ৰাখি থাকিম। কেলে দিম? আমাৰ বিৰোধী পক্ষৰ এটা ডাঙৰ খুঁটা হয়, খুঁটা এটা প্ৰধান ধৰণী হয়। মানে সেইবিলাক কংগ্ৰেছৰ ভিতৰৰ কথাটো না দাদা, আমি ক'ব নোৱাৰো, আমি একো ক'ব নোৱাৰো। কংগ্ৰেছৰ ভিতৰৰ কথাটো আমি একো ক'ব নোৱাৰো, সেইবিলাকত আমি মাত নামাতো। কিন্তু আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন বৰা বিজেপিলৈ নাযায়। যদি ভূপেন বৰা বিজেপিলৈ যায় তেতিয়াহ'লে ভূপেন বৰাক মই যাবলৈ নিদিওঁ, মই সাৱটি ধৰি ৰখাই দিম। আপোনালোকে টেনশ্যন নল'ব, মই কৈছো নহয়। খালি আপোনালোকে এনেই বাতৰি উলিয়াই নাথাকিব। আমাৰ বিৰোধী পক্ষৰ এজন ডাঙৰ লিডাৰ, তেওঁক বিজেপিলৈ যাব এইটো নকৰিব। আপোনালোকে সেইটো নুলিয়াব। যদি দৰকাৰ হয়, মই আকৌ কৈ দিলো, যদি দৰকাৰ হয়, যদি কংগ্ৰেছত তেওঁ নাথাকেই, তেতিয়াহ'লে তেওঁক আমাৰ গোটেই বিৰোধী দলবিলাকৰ আটাইতকৈ ডাঙৰ লিডাৰজন বনাই দিয়া হ'ব, আটাইতকৈ ডাঙৰ বিৰোধী দলবিলাকৰ। আৰু যদি তাৰ পাছতো তেওঁ যদি অসন্তুষ্ট হয়, তেতিয়াহ'লে আমাৰ ৰাইজৰ দলৰ সভাপতি পদটো মই তেওঁক এৰি দিম, ৰাইজৰ দলৰ সভাপতি পদটো এৰি দিম। কিন্তু ভূপেন বৰাৰ নিচিনা এজন মানুহক, ইমান অভিজ্ঞ মানুহক, ইমান দিন ধৰি যুঁজ বাগৰ কৰি থকা মানুহক, সন্মানীয় মানুহক আমি কেতিয়াও এনেকৈ আঁতৰি যাবলৈ দিব নোৱাৰো। এই কথাটো আপোনালোকে মনত ৰাখিব। মই আকৌ কৈ দিছো দেই, একদম কোনো পধ্যে কোনেও নুলিয়াব যে ভূপেন বৰা বিজেপিলৈ যাব। বিজেপিক আমি ইয়াত একদম সোমাবলৈও নিদিওঁ। আৰে কেলে যাব? যি আদৰ্শগতভাৱে বিজেপিক বিৰোধিতা কৰে। এতিয়া মোক পৃথিৱীখন যদি হিমন্ত বিশ্ব শৰ্মাই দি দিয়ে, মোক যদি বোলে মুখ্যমন্ত্ৰী পদটো দি দিম, তই এই বুলি ক'লে মই বিজেপিলৈ যাম নেকি? ভূপেন বৰাৰ আদৰ্শটো আছে নহয়। ভূপেন বৰাই সাম্প্ৰদায়িক দল এটাক, ভূপেন বৰাই ফেচিষ্ট দল এটাক, জনগণৰ বাক স্বাধীনতা হৰণ কৰা দল এটালৈ ভূপেন বৰা কিয় যাব? ইমান দিন ধৰি বাক স্বাধীনতাৰ কৈ থকা মানুহটোৱে নাযায়। মই জানো নহয়, ভূপেন দাক মই জানো, মোৰ নিজৰ ককাই, মোৰ নিজৰ দাদা। মই আপোনালোকক কৈছো, সেইবিলাক কথাত মই সোমাবলৈ বেয়া পাইছো। সেইবিলাক কথাত মই নুসুমাও। তেখেত কিবা কাৰণত অসন্তুষ্ট হৈছে। এতিয়া আমি তেওঁৰ লগত কথা পাতিছো, তেওঁ এতিয়াও গৰম হৈ আছে, সেইটো ঠিক। কিন্তু আপোনালোকক ক'লো, তেওঁ কংগ্ৰেছ দলত থাকিব। আৰু যদি কংগ্ৰেছ দলত নাথাকে, তেতিয়াহ'লে তেওঁ আমাৰ বিৰোধী দলবিলাকৰ, গোটেই বিৰোধী দলবিলাকৰ মূল লিডাৰজন হ'ব। আৰু তাৰ পাছতো যদি তেখেতে কিবা অসন্তুষ্ট হয়, মই ৰাইজৰ দলৰ সভাপতি পদটো এৰি ৰাইজৰ দলৰ সভাপতি পদত ভূপেন বৰাক বহুৱাম আৰু মই উপ সভাপতি হৈ ৰাইজৰ দলত কাম কৰিম। যদি বিজেপিলৈ গুচি যায়, মানে মুখ্যমন্ত্ৰীয়ে কৈছে কাইলৈ তেওঁক সাক্ষাৎ কৰিব। মুখ্যমন্ত্ৰীয়ে মানুহৰ মাজত, আমাৰ বিৰোধী দলবিলাকৰ আমাৰ যিটো আস্থা আছে মানুহৰ মাজত, সেইটো নাইকিয়া কৰিবৰ কাৰণে, অনাস্থা আনিবৰ কাৰণে এইটো কথা কৈ আছে। কোন মুখ্যমন্ত্ৰীক ভূপেন বৰাই মানে ইমান পাত্তা দিব কওকচোন? যিজন মুখ্যমন্ত্ৰী আজি আমাৰ ৰাজ্যখনৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰু, গণশত্ৰুত পৰিণত হৈছে, সেই মুখ্যমন্ত্ৰীৰ কথাত কোনে ভেলু দিয়ে? আপোনালোকে নিশ্চিন্ত থাকক, ভূপেন বৰাই মুঠতে বিজেপিত জইন নকৰে। আৰু ভূপেন বৰাই বিজেপিত জইন কৰিবলৈ হ'লে মই কান্ধত লৈ ঘূৰাই ফুৰিম যে ক'ত যাব পাৰে আপুনি, নোৱাৰিব বুলি। পুনৰ সুধিছো, দল ত্যাগ কৰাটো নিজৰ সিদ্ধান্ত আৰু ব্যক্তিগত স্বাধীনতা, তেওঁ কি কৰে। যদি তেখেতে বিজেপিত যোগদান কৰে, তেতিয়াহ'লে কংগ্ৰেছ দলৰ লগত আপোনালোকৰ মিত্ৰতা হ'বনে আৰু কেনেকৈ? নাই, মানে মই যিটো জানো, আপোনালোকে মিছা কথা কৈ লাভ নাই। কোনোবাই আপুনি নিউজ লাইভে এইটো কেতিয়াও নিউজ নুলিয়াব যে আমাৰ ভূপেন বৰা গৈ বিজেপিত সোমাব। ভূপেন বৰা বিজেপিত নোসোমায়, কনফাৰ্ম। আজিৰ দিনটোত কিবা এটা খং উঠিছে। আমি আহিছো নহয়, মই তেখেতৰ ভাতৃ, মই তেখেতৰ বন্ধু, মই মোৰ মেণ্টৰ, তেওঁ মোৰ এডভাইজাৰ। তেওঁক মই কেলে যাবলৈ দিম? আৰে আপোনালোকেতো জানে যে অসমৰ জনগণৰ দল ত্যাগ কৰিছে। তেখেতৰ খং উঠি আছে যে তেখেতে আগতে কিছুমান কথা কৈছিলে, সেইকাৰণে তেখেতে কিবা অসন্তুষ্ট হৈ আছে বুলি কৈছে। এতিয়া মই নিজে শুনি আছো যে এতিয়া হেৰিও ইয়ালৈ আহিব, কি কয়, জিতেন্দ্ৰ সিঙো অহাৰ কাৰণে ফোন কৰিছে। মই নিজে শুনি আছো, জিতেন্দ্ৰ সিঙো আহিব, নিশ্চয় কংগ্ৰেছ দলত ৰাখিব পাৰিব। আৰু যদি ৰাখিব নোৱাৰে তেতিয়াহ'লে আমি আছো না। ভূপেন দাক যাব দিম নেকি? মই ভৰিটোতে ধৰি থাকিম নহয়, মই হাতখনতে ধৰি থাকিম নহয় যে ভূপেন দা ক'ত যায় আপুনি, ক'ত সাম্প্ৰদায়িক দললৈ যায়?
এনেকৈ ক'ম নহয়। আপোনালোকে নিশ্চিন্ত হৈ থাকক, খালি এতিয়াই উলিয়াই নিদিব, এনে ভূপেন দাৰ ডিছক্ৰেডিটেড নকৰিব। ভূপেন দাক আপোনালোকে সাম্প্ৰদায়িক দললৈ যাব বুলি প্ৰচাৰ কৰি নিদিব। খালি ভূপেন দা নাযায়। আৰে মোৰ কনফিডেন্সটো চাওক না, এনেই মই ভিতৰৰ পৰা সোমাই আহি এনেই ক'ব পাৰিম নেকি তেনেকে? আপুনি মনোৰঞ্জন দাক সোধক, এতিয়া মনোৰঞ্জন দাক সোধক, মনোৰঞ্জন দাক সোধক। ভৱিষ্যতবাণী কৈছিলে যে ভূপেন বৰা সভাপতি হৈ থাকোতে সভাপতিৰ পৰা আঁতৰাই দিব, সেইটো হ'ল। দ্বিতীয়তে কৈছিলে যে নিৰ্বাচনৰ আগত ভূপেন বৰা বিজেপিলৈ যাব। আজিও হিমন্ত বিশ্ব শৰ্মাৰ কথা যদি ইমান যদি হয়, তেতিয়াহ'লে এই গুজৰাটত যে হেৰি কি পানীৰ পাইপে যে হেৰি গৈছিলে, কি কয় মুছলমানৰ যে তেজ গৈছিলে, এতিয়া গৈ আছে নে নাই? যদি হিমন্ত বিশ্ব শৰ্মাৰ কথাটো আপোনালোকে ইমান শিলৰ খুঁটি বুলি ভাবে, গুজৰাটৰ পানীৰ পাইপেদি এতিয়া হেৰি গৈ আছে নে নাই? আৰু গৌৰৱ গগৈ যে পাকিস্তান লিংকটো যদি প্ৰমাণ কৰিব নোৱাৰে, তেতিয়াহ'লে যে তেওঁ ঘৰলৈকে নাযাওঁ বুলি কৈছিলে, ঘৈণীয়েকৰ ওচৰলৈকে নাযাওঁ বুলি কৈছিলে, ল'ৰা ছোৱালীৰ ওচৰলৈ নাযাওঁ বুলি কৈছিলে, এতিয়া তেওঁ যায় নে নাযায়? তেওঁ মুখ্যমন্ত্ৰী পদটো যে ত্যাগ কৰিম বুলি কৈছিলে, কৰিলে নে নাই? আৰু ইয়াৰ আগৰবাৰ যে তেওঁ 21ত ইলেকশ্যন নেখেলিম বুলি কৈছিলে, খেলিলে নে নাই? আৰু তেওঁ যে কৈছিলে যে কি কয় 21ৰ পিছত তেওঁ আৰু ৰাজনীতিত নাথাকে বুলি, তেওঁ থাকিলে নে নাই? হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মিছলীয়া মানুহ এটা পাল্লাত নপৰিব দেই কোনেও। এইটো একদম পৃথিৱীৰ 2 নম্বৰ মানুহ। অসমৰ গণশত্ৰু ৰূপে মুখ্যমন্ত্ৰী যিদিনা তেওঁ ভাগিব, তাৰ পাছত অসমত তেওঁ উপাধিটোৰ নাম হ'ব অসমৰ আটাইতকৈ ডাঙৰ গণশত্ৰু মুখ্যমন্ত্ৰীজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। আপুনি এতিয়া মনোৰঞ্জন আমি সেইটো ভবা নাই এতিয়ালৈকে। স্বাভাৱিকতে ভূপেন বৰাৰ যিটো পদত্যাগে আমাক চিন্তিত কৰিছে, আৰু চিন্তিত কৰিছে কাৰণে আমি ইয়ালৈকে দৌৰি আহিছোঁ। অখিল, মই আৰু বাকী কংগ্ৰেছৰ লিডাৰশ্বিপবিলাকো আহিছে। আমি আহিছোঁ যে এইটো কোনোপধ্যে বাঞ্ছনীয় নাছিলে, কিন্তু কিবা কাৰণত তেওঁলোকৰ আভ্যন্তৰীণ কথাত ভূপেন বৰাই পদত্যাগ কৰাটো আমাৰ দৃষ্টিভংগীত আমি ক'ব বিচাৰিছোঁ তেওঁলোকৰ ভিতৰৰ কণ্ডলত কি হৈছে নহৈছে আমি তালৈকে নাযাওঁ, কিন্তু আমি বিশ্বাস এটা আমাৰ আছে যে ভূপেন বৰাই নিশ্চিতভাৱে কংগ্ৰেছ এৰি বিৰোধীৰ ৰাজনীতিটো আজি ক্ষতিগ্ৰস্ত নিশ্চয় নকৰে, সেইটো আমাৰ বিশ্বাস আছে। আৰু সেই বিশ্বাসতে আমি কথা পাতিবলৈ আহিছোঁ, কথা পাতিছোঁ। আৰু কথাত দেখা গৈছে যে তেওঁ যথেষ্ট পৰিমাণে তেওঁৰ ক্ষোভ আছে, ক্ষোভ কৈছে, কিন্তু সেই ক্ষোভ মৰীখন কৰাৰ এটা ৰাস্তাও আমি ওলাবলৈ বিচাৰিছোঁ। আমি কথা পাতি আছোঁ, আৰু আমাৰ ওপৰত তেওঁৰ যিটো কৰ্তৃত্ব আছিল বা বিশ্বাস আছিল, সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰি ভূপেন বৰাই আমাৰ লগত খুব কৰ্ডিনেটলি কথা পাতি আছে। আকৌ আমি বহিম, আৰু আমি নিশ্চিত যে এই বিষয়টো এটা সমাধান হ'ব। আৰু ভূপেন বৰা যথেষ্ট অভিজ্ঞ ৰাজনৈতিকবিদ, দীৰ্ঘদিন ধৰি তেওঁ যুঁজ কৰিছে, কংগ্ৰেছৰ ৰাজনীতিতে আছে। তেওঁ যোৱা হ'লে যেতিয়া হিমন্ত বিশ্ব শৰ্মা গৈছিলে, হেমন্ত বিশ্ব শৰ্মাৰ লগত একেলগে দিল্লীত আছিলে। হেমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে হেঁচা দিছিল ভূপেন বৰাক বিজেপিলৈকে যাবলৈ, কিন্তু ভূপেন বৰাই অস্বীকাৰ কৰিছিল, নগ'ল। আৰু তেনেকৈ তেওঁ নিজৰ আদৰ্শৰ প্ৰতি অবিচল থাকি পেলাই যুঁজখন চলাই গৈছে, আমি এইটো দেখিছোঁ। আৰু এইটো যেতিয়া আমি দেখিছোঁ, আমাৰ দৃঢ় বিশ্বাস তেওঁ কোনোপধ্যে দল সলনি নকৰে। দলত পদত্যাগ কৰিছে, এই পদত্যাগ উঠাই লোৱাৰ বহু দৃষ্টান্ত আছে। বহু নেতাই কেতিয়াবা খং খাই পদত্যাগ কৰে, যে প্ৰণৱ মুখাৰ্জীৰ পৰা আৰম্ভ কৰি বিভিন্ন নেতাই বিভিন্ন সময়ত কিবা কাৰণত তেওঁলোকৰ আভ্যন্তৰীণ কাৰণত তেওঁলোকে পদত্যাগ কৰে, কিন্তু পদত্যাগটো পৰৱৰ্তী সময়ত তেওঁলোকে উঠাই লৈ পেলাই সেই ইছ্যুটোকে ছেটেল কৰে। আৰু আমাৰ দৃঢ় বিশ্বাস এইটো ছেটেল হ'ব, অচিৰেই ছেটেল হ'ব। 24 ঘণ্টাৰ পিছতে আপোনালোকে নিশ্চিতভাৱে এটা ভাল খবৰ পাব। এইখিনিয়ে কথা। মিত্ৰতাৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈ আহিছিলে, গতিকে যদি তেখেতে বেলেগ বিজেপি বা অন্য দলত যদি যায়, তেতিয়াহ'লে মিত্ৰতাটো আপোনালোকে থাকিবনে? কি হ'ব, কেনেকৈ আগবাঢ়িব? মিত্ৰতা নথকাৰ প্ৰশ্ন নাই। এজন ব্যক্তিৰ ওপৰতো মিত্ৰতাৰ প্ৰশ্ন নহয়, এটা দলৰ আদৰ্শৰ প্ৰতিহে আমি এটা বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজখন আমি কৰিব খুজিছোঁ। তাতে আমি আমাৰ যুঁজখন চলাই যাম, আমাৰ ঐক্য থাকিব, কিন্তু আমি আমাৰ এই ঐক্য গঢ়ি তোলাত আমি ভূপেন বৰাক বাদ দিব খোজা নাই। আমাৰ স্পষ্টবাদ, আমি ভূপেন বৰাক এৰি দিব খোজা নাই। নিৰ্বাচনৰ পূৰ্বে আপোনালোকে ভৰিত ধৰি চলিছে, ভৰিত ধৰি হ'লেও ৰাখিম বুলি কৈছে, এনেকুৱা কৈছে। ভৰিত ধৰি কথা নহয়, বুজাবুজি যাতে হয়, তেওঁলোকৰ মাজত থকা যিটো প্ৰব্লেম, সেই প্ৰব্লেমটো যাতে চল্ভ হয়, সেই ক্ষেত্ৰত আমি যিমানখিনি হেল্প কৰিব পাৰোঁ সেইখিনি কৰিম। আমি কংগ্ৰেছৰ একেবাৰে সৰ্বভাৰতীয় নেতৃত্বৰ লগতো কথা পাতিম। তেওঁলোকৰ নেতৃত্ব আহিছে, আজি জিতেন্দ্ৰ সিং আহিছে, কাইলৈ পৰহি হয়তো প্ৰিয়ংকা গান্ধী আহিব। তেওঁলোক আহিব যেতিয়া আমিও কথা পাতিম। আমাৰ দায়িত্বটো হৈছে যাতে এই সময়ত বিৰোধী পক্ষ আৰু দৃঢ় আৰু ঐক্যবদ্ধ হৈ থাকে। তাতে ভূপেন বৰা এটা মাইলৰ খুঁটি বিৰোধী ঐক্যৰ ক্ষেত্ৰত, আৰু কংগ্ৰেছৰ নেতা তেওঁ, সিদিনালৈকে তেওঁ সভাপতি আছিল, তেওঁ আঁতৰি গ'লে এটা বেড মেছেজ যাব।
আমি সেই বেড মেছেজটো যাতে নাযায় তাৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ কথাটো হৈছে আমি চেষ্টা কৰিম, অন্য কথা নাই। মুখ্যমন্ত্ৰী কি কৈছে নকৈছে আমি গুৰুত্ব নিদিওঁ। এইজন মুখ্যমন্ত্ৰী মিছাৰ ওপৰতে বৰ্তি থাকে, সদায় তেনেকুৱা স্থানবাজি কৰে, আৰু স্থানবাজি তেওঁ কৰিছে, আমিও চেষ্টা কৰিছোঁ। তেওঁ আহিম বুলি কৈছে, আমি আজি আহিলোঁ। মিত্ৰতাৰ ক্ষেত্ৰত আপোনাৰ বিলম্ব হোৱা নাই জানো? যিহেতু আমাৰ কেলে বিলম্ব হ'ব? মিত্ৰতা এটা প্ৰক্ৰিয়া, মিত্ৰতা একমাহ শেষ মুহূৰ্তলৈকে চলিব পাৰে। এতিয়া আটাইতকৈ শাসকীয় দল বিজেপি কোনো মিত্ৰতাই কৰিব পৰা নাই। অগপক দিব পাৰিব নেকি 30টা চিট? ক'ত দিব? অগপৰ লগত কি হ'ব? বিজেপিৰ BPF-ৰ লগত কি হ'ব? UPPL সেইদিনালৈকে একেবাৰে মন্ত্ৰীসভাত আছে, এতিয়াও আছে মন্ত্ৰীসভাত। UPPL-ৰ লগত বিজেপিৰ কি হ'ব? এইবিলাক ইছ্যু চেটেল হোৱা নাই, আৰু বিৰোধী পক্ষত লাগি আছে। আচল মূল যিসকল শাসনত আছে তেওঁলোকৰ মিত্ৰতা কি হৈছে? তেওঁলোকৰ মিত্ৰতাটো হোৱা নাই। আপোনালোকে প্ৰশ্ন কৰক হেমন্ত বিশ্ব শৰ্মাক, কি কৈ দিয়ে তেওঁ? হৈ যাব, কথা হৈ গ'ল। এতিয়াতো দেখা গৈছে কথা হ'লে নহয়। এতিয়াতো AJP-য়ে 30টা চিট বহি আছে, বিভিন্ন জেগাত AJP-ৰ বিদ্ৰোহ হৈছে। UPPL থাকিব নাথাকিব এই সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। এই এছেম্বলি শেষ হোৱাৰ পিছত তেওঁলোকে সিদ্ধান্ত ল'ব। BPF-ৰ লগত কেইটা আসনত তেওঁলোকে বুজাবুজি কৰিব, কোনো ঠিক হোৱা নাই। এতিয়াতো হেমন্ত বিশ্ব বিজেপি বিপদত পৰিছে। ঐক্যৰ প্ৰশ্নত আটাইতকৈ বিপদগ্ৰস্ত দলটো হৈছে বিজেপি, আৰু এই বিজেপিৰ সেই বিষয়টো আপোনালোকৰ কাৰণে গুৰুত্ব হোৱা দৰকাৰ। আমাৰতো বিৰোধী পক্ষত আছো, আমাৰ কিছু আমি এটা সিদ্ধান্তত আহিছো, আমি বুজাবুজি কৰিম। আজি BPF-এ কৈছে নেকি বিজেপিৰ লগত বুজাবুজি কৰিব? আমিতো চবেই কৈছো আমি কংগ্ৰেছৰ লগত বুজাবুজি কৰিম। আসনক লৈ পেলাই ইফাল সিফাল হৈ আছে। তেওঁলোকৰতো আসনৰ প্ৰশ্ন নহয়, তেওঁলোকৰ মূল ভিত্তিটো থাকিব নে নাই একেলগে, এই কথাটোতো তেওঁলোকে একো কোৱা নাই। কৈছে নেকি BPF-এ থাকিব? UPPL-এ কৈছে নেকি আমি বিজেপিৰ লগত থাকিম? অগপই বিজেপিৰ লগত থকাৰ কথা কৈছে, কিন্তু অগপই যি ধৰণৰ আসন বিচাৰিছে সেইটো কি কৈছে বিজেপিয়ে? এই ধৰণৰ কথা বতৰা আমাক লৈ বেছি উদ্বিগ্ন হৈ থকাৰ প্ৰশ্ন নাই। আমাৰ বুজাবুজিৰ সকলো কথা বতৰা শেষ হৈছে, মাত্ৰ আসনক লৈ কিছু কথা বতৰা চলি আছে, সেইটো আমি সমাধান কৰি ল'ম। আমি খুব অচিৰে সেইটো সমাধান কৰিম। থেংক ইউ। হয়, ইতিমধ্যে ভূপেন বৰাৰ বাসগৃহত ৰাইজৰ দলৰ সভাপতিৰ লগতে অন্যান্য জ্যেষ্ঠ নেতাসকল আহি উপস্থিত আছে, আৰু ইতিমধ্যে